mali kamu. Kung juga dapat mari haleluya. God is so good. Amin kung lahat mali ka haleluya. Mama say hallelujah. God, you're so good. You're so good to me. He loves me so. He loves me so. Jesus loves me so much. He loves me so. Hallelujah. He loves me so. You're so good to me. Jesus died for me. Jesus died for me. Amin kung lahat marika, hallelujah. Jesus died for me. Hallelujah, marika mo. Jesus died for me. Oh, you're so good to me. Oh, yeah. 지수 머리래. Oh, hallelujah, 지수 머리 락 말이가.
Hallelujah. May आजा तेरे लहू से हुआ हूँ हमें को आत्मा रे में आजा हालेलुया मैं आजा Hallelujah. Hallelujah. Praise the Lord. So okay, Merry Christmas. আজি সঁচাকৈ মই বহুত আনন্দিত আছোঁ. Firstly, because it's Christmas. আমি ঈশ্বৰৰ স্তুতি আৰাধনা কৰিলোঁ. বাইকত কৈছে ঈশ্বৰ আত্মা হয় আৰু তেওঁক ভগত কৰাবিলাক আত্মা আৰু সত্যত কৰিব লাগে. Amen. God is spirit and you must worship him in spirit and in truth. Hallelujah. আৰু প্ৰথম যীশু জন্মৰ কাৰণে ধন্যবাদ দিওঁ আৰু ঈশ্বৰক ধন্যবাদ দিওঁ আৰু মই আনন্দিত আছোঁ. আৰু এটা মোৰ আনন্দিতৰ কথা 30-35 বছৰৰ পাছত মই মোৰ ভাইবিলাকক লগ পাইছোঁ. আকৌ এবাৰ উঠি দিলে ভাল লাগিব. My dear brothers. Okay, you can sit. In the 80s, we had a band at Guwahati, and they are my band members. Rajiv is the lead guitarist, and Pritam is the drummer. And we had another two brothers. One has died, the keyboardist, he died, and then another one is. But I'm so happy
most of you were not born those days in the 80s. বহুতে জন্ম হোৱা নাছিলে সেই সময়ত আমি 80sত গুৱাহাটীত বৰ দুষ্ট আছিলোঁ আৰু দুষ্টবিলাকৰ আমিও এটা মানে গ্ৰুপ আছিলোঁ আৰু সঁচাকৈ আজি ঈশ্বৰক ধন্যবাদ দিওঁ আজি মোৰ ভাইবিলাকক আজি ঈশ্বৰে লৈ আনিছে আৰু সেইকাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ আৰু তাৰ কাৰণে মই বহুত আনন্দিত আছোঁ আজি আৰু মোৰ ভাগিন মিছ ডক্টৰ কবিতা নেম কেয়াৰ হস্পিটেলত ডক্টৰ হৈ আছে তাইকো মাজে মাজে ধূমকেতু নিচিনাই দেখা পাওঁ কিয় এই তাইও নিজৰ কামত বিজি হৈ থাকে হস্পিটেলত কালি ফোন কৰিছিলোঁ অতীত আছিলে বোলে কোনোবা মানুহ এজনে ফোনটো ধৰি কেনে কৈছে বাইদেউ বিজি হৈ আছে পাছত ফোন কৰিব চ' তেনেকুৱা খ্ৰীষ্টমাছৰ সময়ত বা কিবা তেনেকুৱা পৰৱৰ সময়তহে দেখা পাওঁ এজন ইজনক আৰু আপোনালোকক চবকে দেখা পায় আৰু আমাৰ চিষ্টাৰবিলাকক পায় we are really thankful to all of you for coming and being with us. The message that I was thinking of bringing today, আজি যি মেছেজ মই আনিম বুলি ভাবিছিলোঁ সেইটো মই আজি নকওঁ আৰু কিয় সেইটো ক'লে 5টা বাজিব সেইকাৰণে মই সেই মেছেজটোক অহাকালি ক'ম অহাকালি দেওবাৰ হয় Christmasৰ মেছেজ হয় কিন্তু I will share tomorrow because the message I bring today I was thinking of bringing today if I bring today it will be too long so মই বেলেগ এটা মেছেজ Christmasৰ মেছেজ আনিম আৰু হ'ব পাৰে কোনোবাই শুনা পাইছে কিন্তু আকৌ আমি শুনিম আমেন কিয় ঈশ্বৰৰ বাক্য আমাৰ কাৰণে সদায় আমাৰ কাৰণে আশীৰ্বাদ হয় আমেন the word of God is always a blessing to us আৰু এটা প্ৰব্লেম আছে আৰু সেই প্ৰব্লেমটো হ'ল আমাৰ মাজত কিছুমানে অসমীয়া জানে কিছুমানে ইংলিছ জানে কিছুমানে অসমীয়াও ইংলিছো নাজানে এতিয়া মই কি ভাষা কওঁ হিন্দী কিছুমানে হিন্দীও নাজানে হ'ব anyway I'll try to make up so আমি ট্ৰেডিশ্যনেল খ্ৰীষ্টমাছ মেছেজটো আমি সৰুৰ পৰা আমি শুনি আহি আছোঁ From our childhood days, we have been hearing about the Christmas message. Amen? How the shepherds were watching the flocks by night, how Jesus was laid in a manger, how the wise men came and gave gifts to Jesus. So we have been hearing this message. I mean, a message to whom is all right. I mean, Joa Kali Ratiate drama hoisile. Amar Merokia Bila Ase ate kobat. Kali drama hoisile. Aru সৰুৰ পৰাই এই মেছেজটো আমি শুনি আহি আছোঁ কিন্তু ইয়াৰ ভিতৰৰ সত্য কথাবিলাক আমি বহুতেই আমি প্ৰকাশ পোৱা নাছিলোঁ What is the real meaning of all this that God has revealed to us? Why the shepherds were watching the flocks by night? Why Jesus was laid in a manger? We have not thought deeply about these things. আমি এইবোৰ কথাৰ বিষয়ে আমি মানে গুৰুত্ব দিয়া নাই আৰু আমি এই ট্ৰেডিশ্যন হয় ধৰ্ম হয় তেনেকুৱা আমি মানে বিশ্বাস কৰি আহিছোঁ কিন্তু আজি সোনকালে মই কেলে যীশুখ্ৰীষ্টৰ জন্মটো প্ৰথম কেলে মেৰখীয়াবিলাকে দেখিছিলে A king is born ৰজা জন্মিছে ঈশ্বৰ জন্মিছে মানুহৰ ৰূপত কিন্তু পৃথিৱীৰ কোনো ৰজাবিলাকে সেই মেছেজটো প্ৰথম পোৱা নাছিল No It was not the kings who heard the birth of Jesus for the first time. No, it was the shepherds. Why? কোনো তেনেকুৱা পৃথিৱীৰ ডাঙৰ মানুহবিলাকে যীশুৰ জন্মৰ খবৰটো পোৱা নাছিলে কিন্তু মেৰখীয়াবিলাকে প্ৰথম মেছেজটো পাইছে that Jesus was born. The angels came. সৰ্বদূতবিলাকে আহিছে আৰু আহি কিনে এই মেৰখীয়াবিলাকৰ কাৰণে এই মেছেজটো দিছে যে যীশু জন্ম হৈছে সৰ্বদূতবিলাকে আহি কিনে ৰজাবিলাকৰ কাৰণে খবৰটো দিয়ালে পৃথিৱীৰ ৰজাবিলাকৰ কাৰণে এই মেছেজটো দিয়া নাই হেৰড ৰজা আছিলে যোৱাকালি আমি মেছেজ শুনিছোঁ আমাৰ পাছৰ সদস্যৰ পৰা আৰু তাতে বেলেগ ৰজাবিলাক আছিলে কিন্তু ৰজাবিলাকে সেই প্ৰথম মেছেজটো পোৱা নাই যে যীশু Messiah, the King of Kings and Lord of Lords ৰজাবিলাকৰ ৰজা আৰু প্ৰভুবিলাকৰ প্ৰভু যে জন্ম হৈছে সেইটো ৰজাবিলাকে খবৰটো পোৱা নাই but simple shepherds why কেলে তাৰ পাছত যীশু খ্ৰীষ্টই কেলে বেথলেহেমত জন্ম হৈছিলে মই ফট কৰি এই কথাবিলাক কৈ দিম
during the time of the second temple, they Jehudi bilakor Israelot prothom temple asile hitu destroy hoar pasot ako second temple to bonaisile Jehudi bilakor Israel. So during the time of the second temple, Jewish rabbis, Jehudi rabbi bilake ba Jehudi dharmo hikhok bilake teo bilake ki korisile hei homoyot teo bilake sheep rearing Jerusalemor temple je sacrifice koribo ji mer bilakok sacrifice koribo বলিদান দিব এই বলিদান দিব লগা মেৰ বিলাকক তেওঁ বিলাকে উইল্ডাৰনেছত তেওঁ বিলাকে ৰেয়াৰ কৰিছিল উইল্ডাৰনেছ মানে মৰুভূমি মানে জেৰুসালেমৰ পৰা বহুত দূৰত মৰুভূমিত তেওঁ বিলাকে মানে কিবা কৰিছিল এই শিপ বিলাক ৰেয়াৰ কৰিছিল কিয় জেৰুসালেমৰ ওচৰত তেনেকুৱা ঘাঁহ নাই আৰু তেনেকুৱা সব মানে তেনেকুৱা কি বুলি ক'ব ডেজাৰ্ট টাইপ সব সেন্ডি কিবা হয় আৰু সেই কাৰণে তেওঁ বিলাকে কি কৰিছিল সেই শিপ বিলাকৰ কাৰণে খোৱা বস্তু নাই কাৰণে সেকেন্ড টেম্পলৰ সময়ত তেওঁ বিলাকে উইল্ডাৰনেছত তেওঁ বিলাকে শিপ ৰেয়াৰিংটো কৰিছিল কিন্তু জিহুদী ধৰ্ম শিক্ষক বিলাকে ৰাবাই বিলাকে সেই দূৰত যি তেওঁ বিলাকে মেৰ বিলাক তেওঁ বিলাকে ৰাখিছিলে সেইবিলাক মানে দিনে দিনে তেওঁ বিলাকে টেম্পললৈ আনি কিনে চেক্ৰিফাইচ কৰিব লাগে আৰু ইমান দূৰৰ পৰা আনিব লাগে সেইটো এটা প্ৰব্লেম হৈছিল ইহঁতৰ কাৰণে জেৰুসালেমৰ ধৰ্মধামত হেতে বলিদান দিব লাগে মেৰ পোৱালিবিলাক কিন্তু সেই মেৰবিলাক হয়তো উইল্ডাৰনেছৰ পৰা মৰুভূমিৰ পৰা মানে বাৰে বাৰে দিনে দিনে আনি থাকিবৰ কাৰণে কষ্ট পাইছিল সেই কাৰণে জিহুদী ধৰ্ম শিক্ষকবিলাকে কি কৰিছে তেওঁ বিলাকে জেৰুসালেমৰ ওচৰতে আমি এই বলিদানৰ কাৰণে হাজু কৰিবৰ কাৰণে প্ৰিপেয়াৰ কৰিবৰ কাৰণে আমি মেৰবিলাক আমি জেৰুসালেমৰ ওচৰতে আমি ৰেয়াৰ কৰি আমি জেৰুসালেমৰ ওচৰতে আমি সিহঁতৰ প্লেনটো ৰাখিম Amen. আৰু যি ঠাইত জেৰুসালেমৰ টেম্পলত স্যাক্ৰিফাইসৰ কাৰণে বলিদানৰ কাৰণে মেৰবিলাক যুগুত কৰা হৈছিল সেই ঠাইটোৰ নামটো হয় Bethlehem. Amen. So the place where the sheep was reared for the temple sacrifice, that place was called Bethlehem. আৰু সেই কাৰণে তাতে বেথলেহেমত তাতে ৰাখিছিলে at the close proximity to the temple ওচৰতে আৰু যেতিয়া টেম্পলত যেতিয়া sacrifice কৰিবৰ কাৰণে এই মেৰ বিলাক যেতিয়া লাগে তেতিয়া ওচৰতে জেৰুসালেমৰ ওচৰতে বেথলেহেমটো বেছি দূৰ নহয় সেই কাৰণে বেথলেহেমৰ পৰা আনি কিনে তেওঁ বিলাকে টেম্পলত তেওঁ বিলাকে sacrifice কৰে বলিদান দিয়ে এতিয়া যীশু খ্ৰীষ্টৰ জন্মৰ সময়ত এই মেৰখিয়া বিলাকে Rati mer bilakok saya silenti koise. The Bible records that the shepherds were watching the flocks by night. Ami ei kotha tu hunisu porisu kintu ami gurutto nidu. Ami ki bhabi na sao ei merokhia bilake rati kele mer bilak sai ase. Usually merokhia bilake dinote he sai. দিনতেহে তেওঁলোকে মেৰবিলাক ৰাখিব তাৰ পিছতে সন্ধিয়া হ'লে তেওঁলোকে কি কৰে মেৰবিলাক গুহালি ঘুমাই কিনে তেওঁলোকে গুহালিটো বন্ধ কৰি ৰাতিটো হৈ থাকিব কিন্তু বাইবেলত কৈছে এই মেৰখিয়াবিলাকে ৰাতি মেৰবিলাকক ৱাচ কৰি আছে দিস ইজ নট ইউজুৱেল এটো ইউজুৱেল নহয় এটো অকৱাৰ্ড এটো মানে দিস ইজ সামথিং ইজ দেয়াৰ বিকজ usually the shepherds don't watch the flocks at night. They will watch the flocks in the daytime, and then in the evening they'll put the flocks inside, and then nighttime they will not usually watch the lambs, the sheep. Rati mer bilak narakhe, merokhe lage, kuno narakhe. Dinote hondia hole mer bilak humai dibo, humai kine bas thoi dibo. Kintu Bible koise Jishur jonmor homoyot ei merokhe bilake rati mer bilakok watch kori asile. Kele rati? Why? আমি হুদি উৎসৱ নাচাওঁ ৰাতি কেলে এই সময়ত কিবা কৰিছে একচুৱেলি জিহুদী ৰাবাইবিলাকৰ কথাৰ পৰা আমি এইটো গম পাওঁ যে যীশুৰ জন্মৰ সময়ত মেৰখিয়াবিলাকে তাতে ৰাতি চাই থকাৰ আচল উদ্দেশ্যটো কি হয় সেই সময়টো লেম্বিং সিজন বুলি কয় লেম্বিং সিজন মানে সেই মেৰবিলাকে পোৱালি দিয়া সময় হয় আমেন মেৰবিলাকে পোৱালি দিয়া সময় হয় আৰু কেনেকুৱা মেৰ যি মেৰবিলাকক বলিদানৰ কাৰণে হাজু কৰা হৈছে আমেন যি মেৰবিলাকক জেৰুসালেমৰ টেম্পলত তাতে বলিদানৰ কাৰণে হাজু কৰা হৈছে সেই মেৰবিলাকে কি কৰিব বাচ্চা জন্ম দিয়া সময় হয়
আৰু সেইকাৰণে এতিয়া মেৰখীয়াবিলাকে কি কৰিছে এতিয়া মেৰবিলাকে দিনতো জন্ম দিব পাৰে ৰাতিও জন্ম দিব পাৰে সেইকাৰণেহে ৰাতিও তেওঁবিলাকে মেৰবিলাকক চাই আছিলে কোনোবা মেৰ জন্ম দিব নেকি আৰু সেইকাৰণে এই মেৰখীয়াবিলাকে মেৰটো ৱাচ কৰি আছিলে বাইবেলৰ পৰা মই এইটো দেখাই দিয়া নাই আৰু ঠিক তেওঁবিলাকে এই টেম্পল চেক্ৰিফাইচৰ কাৰণে যি মেৰবিলাকে পোৱালি দিব বাচ্চা দিব সেইবিলাকক তেওঁবিলাকে ৱাচ কৰি থকা সময়তে স্বৰ্গদূতবিলাক আহিছে স্বৰ্গৰ পৰা আহিছে আৰু আহি কিনে এই মেছেজটো দিছে ওকে লুক চেপ্টাৰ 2 ৰ পৰা পঢ়ি দিয়াচোন এই সময় জগতখনে নাম লিখি দিবলৈ আগষ্ট কৈছৰ পৰা হুকুম হ'ল সিৰিয়া দেশৰ অধিপতি কৰনিয়াৰ দিনত এয়া প্ৰথম পিয়ল হৈছিল তাতে নাম লিখাবলৈ সকলো মানুহ নিজৰ নিজৰ নগৰলৈ গ'ল আৰু জোচেফেও নাম লিখাবলৈ তেওঁলৈ বাগদান কৰা গৰ্ভৱতী মৰিয়মক লগত লৈ নিজে দাউদৰ বংশ আৰু গোষ্ঠীৰ হোৱা হেতুকে গালিলৰ নাচৰত নগৰৰ পৰা যিহুদিয়ালৈ বৈতেলহেম নামেৰে দাউদৰ নগৰলৈ গ'ল ওকে আচ্ছা এই শেপাৰ্ডবিলাকৰ বিষয়ে যোনটো লিখিছে এইটোত তেতিয়া সেই দেশৰ কেতবিলাক মেৰ তেতিয়া সেই দেশৰ কেতবিলাক মেৰ ৰখিয়াই পথাৰত নিজৰ নিজৰ জাকবোৰ ৰাতি পৰ দি ৰখি আছিলে এনেতে প্ৰভুৰ এজন দূত আহি তেওঁলোকৰ ওচৰত থিয় হ'ল আৰু তেওঁলোকৰ চাৰিওফালে প্ৰভুৰ মহিমা প্ৰকাশিত হ'ল তাতে তেওঁলোকৰ অতিশয় ভয় লাগিল কিন্তু দূতে তেওঁলোকক ক'লে ভয় নকৰিবা কিয়নো চোৱা যি শুভবাৰ্তা সকলো লোকৰ নিমিত্তে হ'ব সেই মহা আনন্দৰ শুভবাৰ্তা মই তোমালোকক জনাওঁ যে আজি দাউদৰ নগৰত তোমালোকৰ নিমিত্তে ত্ৰাণকৰ্তা জন্মিল তেওঁ অভিষিক্ত প্ৰভু আৰু এয়ে তোমালোকলৈ চিন হ'ব যে ল'ৰাটি কাপোৰেৰে মেৰিয়াই দানা পাত্ৰত খুৱাই থোৱা দেখা পাবা তেতিয়া অকস্মাতে স্বৰ্গবাহিনীৰ এক বৃহৎ দলে সেই দূতৰ লগ লৈ ঊৰ্ধলোকত ঈশ্বৰৰ মহিমা আৰু পৃথিৱীৰ প্ৰীতিৰ পাত্ৰ মানুহবিলাকৰ মাজত শান্তি এই বুলি ঈশ্বৰৰ স্তুতি কৰিলে Amen. Hallelujah. As the shepherds were watching the flocks, suddenly the angels came. স্বৰ্গদূত আহি কিনে মেছেজটো তেওঁলোকৰ কাৰণে দিছে যে তোমালোকৰ কাৰণে এজন ৰজা জন্মিল উদ্ধাৰকৰ্তা জন্মিল মেছায়া যোনে মানুহ জাতিক পাপৰ পৰা বচাব মানুহ জাতিক পাপৰ পৰা উদ্ধাৰ কৰিব এই ৰজা আজি বেথলেহেমত জন্মিল আৰু এই মেছেজটো এই মেৰখীয়াবিলাকৰ কাৰণে আনিছে যি মেৰখীয়াবিলাকে জেৰুজালেমৰ টেম্পলত যি মেৰবিলাকক চেক্ৰিফাইচ কৰিব সেই মেৰবিলাকক তেওঁবিলাকে যোনে চাই আছিলে সেই মেৰখীয়াবিলাকে আৰু যীশু খ্ৰীষ্ট কোন হয় যোহন 1 অধ্যায় 29 পদত যদি আমি চাব যাওঁ John chapter 1 if we read John chapter 1 verse 29 তাতে আমি দেখা পাম যোহনে তাৰ বন্ধুবিলাকৰ কাৰণে কৈ আছে behold the lamb of God who takes away the sin of the world তাতে যোহনে কৈছে যে সেইটো চোৱা ঈশ্বৰৰ মেৰ পোৱালি হালেলুয়া ঈশ্বৰৰ এই কথাটোৱে ভালকে শুনিবা ঈশ্বৰৰ মেৰ পোৱালিৰ জন্মৰ খবৰটো প্ৰথম সেই মেৰখীয়াবিলাকে শুনিছে যোনে বলিদানৰ কাৰণে যি মেৰবিলাকক সাজু কৰি আছিলে তেওঁবিলাকে এই মেছেজটো প্ৰথম পাইছে যে ঈশ্বৰৰ মেৰ পোৱালিও জন্ম হ'ল হালেলুয়া প্ৰেইজ দ্য লৰ্ড ঈশ্বৰৰ মেৰ পোৱালিও জন্ম হ'ল আৰু ঈশ্বৰৰ মেৰ পোৱালিটো অকল জন্মই নহয় সেই মেৰ পোৱালিটোকো ঈশ্বৰে মানুহ জাতিৰ পাপৰ উদ্ধাৰৰ কাৰণে বলিদানৰ কাৰণে ঈশ্বৰে যুগুত কৰিছে আমেন and that is why it was the shepherds who received this message first আৰু সেইকাৰণে আৰু এই shepherdবিলাকে ordinary shepherd নহয় কিন্তু temple sacrificeৰ কাৰণে prepare কৰা sheepবিলাক যি shepherdবিলাকে চাই আছিলে তেওঁবিলাকে প্ৰথম ঈশ্বৰৰ মেৰ পোৱালিও জন্ম হ'ল বুলি তেওঁবিলাকে খবৰটো পাইছে হালেলুয়া প্ৰেইজ দ্য লৰ্ড ওকে তাৰপিছতে খবৰটো পাই কিনে এই মেৰখীয়াবিলাকে বেথলেহেমত গ'ল they went to Bethlehem to see come let us go and see this what we have heard from the angels আমি এই স্বৰ্গদূতবিলাকৰ পৰা যি খবৰ পালো বলা আমি চাব যাওঁ আৰু গৈ কিনে বেথলেহেমত দেখিছে যে যীশু মানে যীশু আৰু মৰিয়ম আৰু যোসেফ যীশু দানা পাত্ৰত তাতে শুৱাই থৈছে আৰু আমি এইটো পিকচাৰটো মই কওঁ খ্ৰীষ্টমাছ আহিলে আগতে যেতিয়া খ্ৰীষ্টমাছ আহে আমি খ্ৰীষ্টমাছ কাৰ্ড আমি বন্ধুবিলাকৰ কাৰণে লিখি দিওঁ
তাতে যীশুৰ জন্মৰ দানা পাত্ৰত শুই থকা নক্সাটো থাকিব আৰু সেইটো আমি মানে বন্ধুবিলাকৰ কাৰণে দিওঁ আগতে কিন্তু আজিকালি সেইটো নকৰে আৰু আজিকালি ল'ৰা ছোৱালীয়ে নাজানে আৰু এইবিলাক কিন্তু আমি আগতে এইবিলাক কৰিছিলোঁ আৰু সেইকাৰণে যীশুখ্ৰীষ্টক দানা পাত্ৰত শুৱাই থোৱাটো তাতে দেখা পাইছিল Luke chapter 2 verse 7 এইটো পঢ়ি দিয়াছো আৰু তেওঁ কাপোৰেৰে মেৰিয়াই দানা পাত্ৰত শুৱাই থলে কাৰণ আলহী ঘৰত তেওঁবিলাকৰ নিমিত্তে আছিল। Okay. Jesus জন্ম হোৱা লগে লগে দানা পাত্ৰত মেঞ্জাৰত Jesus as soon as he was born Mary and Joseph they put him in a manger. আৰু এই কথাটো আমি ভালকৈ আমি ভাবি নাচাওঁ why Jesus was put in a manger. যীশু খ্ৰীষ্টক কেলে দানা পাত্ৰত শুৱাইছিল দানা পাত্ৰ কি হয় য'ত ঘোঁৰাবিলাকৰ কাৰণে বা গৰুবিলাকৰ কাৰণে দানা দিয়ে আমেন দানা পাত্ৰৰ পৰা গৰুবিলাক বা ঘোঁৰাবিলাকে তাৰ পৰা খায় দানা পাত্ৰ আৰু সেই ঠাইত যীশুৰ জন্ম হোৱাৰ লগে লগে সেই দানা পাত্ৰত শুৱাইছে কেলে আমি যদি যোহন 6 অধ্যায়লৈ যাওঁ তাতে দেখা পাবা I am the bread that came down from heaven. যীশুৱে কৈছে স্বৰ্গৰ পৰা নামি অহা আহাৰ ময়ে হয় সেই দানা পাত্ৰত যীশুক যে শুৱাইছে prophetically ভৱিষ্যবাণী কৰিছে ঈশ্বৰে যে যীশু খ্ৰীষ্ট মানুহ জাতিৰ খানা হ'ব আমেন যীশু খ্ৰীষ্ট মানুহ জাতিৰ ব্ৰেড হ'ব সেইকাৰণে John chapter 6 ত কৈছে I am the bread that came down from heaven পাইছা না John chapter 6 I am the bread that came down Jesus was laid in a manger why because a manger is an item where the cattle feed, where they take their feed. So by putting Jesus in a manger, God was prophetically telling us and showing us that Jesus is going to be the food for mankind. By laying him down in the manger, Jesus Christ এই দানা পাত্ৰত ৰাখি ঈশ্বৰে prophetically আমাৰ কাৰণে এইটো কৈ আছে that Jesus is going to be your food. Amen. Jesus তোমালোকৰ খানা হ'ব. You have to eat it. সেইকাৰণে John chapter 6 ত কৈছে এইটো পঢ়ি দিয়াচোন পাইছা? ঈশ্বৰে তেওঁলোকক ক'লে জীৱন দিওঁতা আহাৰ ময়ে। জীৱন দিওঁতা আহাৰ ময়ে. He is the life giving food. Amen. যিজন মোৰ ওচৰলৈ আহে তেওঁৰ কোনোমতেও ভোক নালাগিব। Hallelujah. দানা পাত্ৰ মেঞ্জাৰত কেলে ৰাখিছে? If you eat him, you will not be hungry. তোমালোকে যদি যীশু খোৱা তোমালোকৰ ভোক নালাগিব Hallelujah. আৰু এইটো পেটৰ ভোক কোৱা নাই যীশুহে কিন্তু তোমালোকৰ আত্মিক ভোক নাথাকিব Amen. You will not have spiritual hunger. If you eat me, you will not have spiritual. That is why Jesus was laid in a manger and prophetically telling us that he is going to be your food. Amen. যীশু খ্ৰীষ্ট তোমালোকৰ আহাৰ হ'ব Hallelujah. যিজনে মোৰ মাংস খায় আৰু মোৰ তেজ পান কৰে তেওঁ অনন্ত জীৱন পাব Hallelujah. He who eats my flesh and drinks my blood will have eternal life. Praise God. আৰু সেইকাৰণেহে the moment Jesus was born, Mary and Joseph laid him in a manger and this is a prophetic scene for us that Jesus is going to be your food. Amen. Hallelujah.